Hello students, আমি ইয়াৰ আগলৈকে কি চালো ধাতুৰ বিষয়ে চালো ধাতুবিলাক কি হয় যিবিলাক বস্তু ধাতুৰ কথা আমি পঢ়িলো ধাতুৰ ভৌতিক ধৰ্মৰ কথা চালো ধাতুবিলাকৰ কথা আমি কি গম পাইছিলো যে যিবিলাকে কি কৰিব পাৰে ইলেক্ট্ৰন এৰি দিব পাৰে আৰু হিহঁতৰ কি থাকে ধনাত্মকভাৱে আহিত হয় যেনেকৈ সোডিয়াম পজিটিভ বুলি পাইছিলো আমি সোডিয়ামৰ ওপৰত কি আছিল প্লাস আছিল তেনেকৈ তেতিয়াহলে অধাতুবিলাক কি হ'ব অধাতুবিলাকৰ ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মকভাৱে আহিত হোৱাৰ গুণ থাকে এতিয়া তোমালোকে চোৱা যিবোৰ পদাৰ্থৰ প্ৰথমতে আমি লিখি লওঁ তাৰ পাছত আমি চাম বস্তুটো বুজিবলৈ চেষ্টা কৰিম যিবোৰ পদাৰ্থৰ ইলেক্ট্ৰন গ্ৰহণ কৰি এতিয়া অধাতুবিলাকে কি কৰিব ইলেক্ট্ৰন গ্ৰহণ কৰিব ধাতুৱে ইলেক্ট্ৰন এৰি দিছিলে তোমালোকে যদি ডেফিনেশ্যনটো এতিয়ালৈকে মনত আছে ইহঁতে তেতিয়া ইলেক্ট্ৰন গ্ৰহণ কৰিলে ইহঁতি কি হ'ব ঋণাত্মক হ'ব যেনেকৈ ধাতুবিলাক কি হৈছিলে ধনাত্মক ইহঁতি কি হ'ব ঋণাত্মকভাৱে আহিত হোৱাৰ গুণ থাকে আহিত হোৱাৰ গুণ থাকে সেইবিলাক পদাৰ্থক আমি কি বুলি কওঁ অধাতু বুলি কওঁ সেইবিলাকক বা সেইবিলাক পদাৰ্থক কি বোলে অধাতু বোলে তোমালোকে সেইবিলাক পদাৰ্থক বুলিও লিখিব পাৰা এতিয়া তোমালোকে চাবা যে ঋণাত্মকনো ই কেনেকৈ হ'ল আমি এটা উদাহৰণৰ সহায়ত চাওঁ আমি উদাহৰণটো লওঁ যে ক্লৰিন তোমালোকে Cl মানে হৈছে ক্লৰিন গতিকে ক্লৰিনৰ কি হয় ইহঁতৰ যিটো পাৰমাণৱিক সংখ্যা মানে প্ৰটনৰ সংখ্যা সেইটো হৈছে তোমালোকে যদি পিৰিয়ডিক টেবুলখন পৰ্যাবৃত্ত তালিকাখন চোৱা তেতিয়াহ'লে ইয়াক কেই নম্বৰত পাবা 17 নম্বৰত পাবা অৰ্থাৎ 17 নম্বৰত ইয়াক পাবা গতিকে ইহঁতৰ প্ৰটনৰ সংখ্যা কিমান হ'ব প্ৰটনৰ সংখ্যা পাৰমাণৱিক সংখ্যা যিমান হয় সিমান প্ৰটনৰ সংখ্যা হয় এতেকে প্ৰটনৰ সংখ্যা সমান ইলেক্ট্ৰনৰ সংখ্যা বুলি লিখিছোঁ কাৰণ প্ৰটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা সদায় কি থাকে সমান থাকে 17 হ'ব 17টা থাকিব ইলেক্ট্ৰন আৰু প্ৰটন এতিয়া আমি ইলেক্ট্ৰনীয় বিন্যাসটো লিখোঁ ইলেক্ট্ৰনীয় বিন্যাস মানে আমি ইলেক্ট্ৰনবোৰ কেনেকৈ সজাম তোমালোকে চোৱা 17 মানে কি হ'ব 2.8.7 2.8.7 এতিয়া ইহঁতি কি হ'ব পাৰে 2.8 হ'ব পাৰে নহ'লে 2.8.8 হ'ব লাগিব মানে ই স্থিৰ হ'বলৈ হ'লে ষ্টেবল অৱস্থালৈ আহিবলৈ হ'লে ই কি হ'ব লাগিব হয় 2.8 হ'ব লাগিব নহ'লে 2.8.8 হ'ব লাগিব ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস দেখি পেলাই আমি গম পাইছোঁ যে 2.8.7 যদি 2.8 হ'বলৈ হয় তেতিয়াহ'লে ই কি কৰিব লাগিব সাতটা ইলেক্ট্ৰন এৰি দিব লাগিব আৰু যদি 2.8.8 হ'বলৈ হয় তেতিয়াহ'লে সি কি কৰিব লাগিব এটা ইলেক্ট্ৰন ল'ব লাগিব এতিয়া তাৰ কাৰণে কি সহজ হ'ব সাতটা ইলেক্ট্ৰন এৰি দিলে সহজ হ'ব নে এটা ইলেক্ট্ৰন ল'লে সহজ হ'ব নিশ্চয় কি হ'ব এটা ইলেক্ট্ৰন ল'বলৈ তাৰ সহজ হ'ব আমি কি পাইছোঁ যে ইলেক্ট্ৰন গ্ৰহণ কৰে ইও কি কৰিব ইলেক্ট্ৰন গ্ৰহণ কৰিব আগতে কি আছে এতিয়া কি হৈ আছে ইয়াৰ প্লাছ 17টা প্ৰটন আছে আৰু ইয়াৰ লগত আমি কি যোগ কৰিছোঁ -17 কৰি পেলাই আমি কি পাইছিলোঁ 0 পাইছিলোঁ কিন্তু এতিয়া কি হৈ গ'ল +17 to +17 হৈ আছে কিন্তু ইলেক্ট্ৰন এটা বাঢ়ি গ'ল তাৰ মানে মাইনাছ এটা বাঢ়ি গ'ল মানে -18 হৈ গ'ল গতিকে তাৰ কি হ'ব তোমালোকে যদি এইটো সমাধান কৰি চোৱা তেতিয়াহ'লে উত্তৰটো পাবা -1 মানে ক্লৰিনৰ ওপৰত আমি কি লিখোঁ এনেকৈ মাইনাছ চাইনটো দিওঁ মানে ই কি ঋণাত্মকভাৱে আহিত মাইনাছ মানে ঋণাত্মকভাৱে আহিত গতিকে ইয়াৰ কি গুণ হ'ল ইলেক্ট্ৰন গ্ৰহণ কৰি ই ঋণাত্মকভাৱে আহিত হ'ব পাৰে গতিকে ইয়াক আমি কি বুলি ক'ম অধাতু বুলি ক'ম যেনেকৈ আমি সোডিয়ামৰ ওপৰত কি পাইছিলোঁ Na+ সেইটো কি আছিলে ধনাত্মকভাৱে আহিত তাত এটা ধনাত্মক চিন আহিছিলে কিন্তু ক্লৰিন তাৰপাছত তোমালোকে দেখিবা ফছফৰাছ ছালফাৰ অক্সিজেন নাইট্ৰজেন এইবিলাকৰ ওপৰতো তোমালোকে কি পাবা এই মাইনাছ চিনটো পাবা গতিকে নন মেটেলবিলাকৰ এক্সাম্পল দিবলৈ হ'লে উদাহৰণ দিবলৈ হ'লে তোমালোকে এইবিলাক লিখিবা কাৰ্বন লিখিবা ফছফৰাছ লিখিবা ছালফাৰ লিখিবা নাইট্ৰজেন হাইড্ৰজেন ইত্যাদিবিলাক হৈছে অধাতু এই ধৰণে তোমালোকে উদাহৰণ কিছুমান নিজৰ ফালৰ পৰা দি দিবা এতিয়া আমি চাব লাগে অধাতু কিয় পঢ়িব লাগে
আমি ধাতুৰ বিষয়ে পঢ়িলোঁ, ধাতুৰ গুৰুত্ব, ধাতুৰ ইম্পৰ্টেঞ্চ এইবিলাক আমি গম পাইছিলোঁ, তাৎপৰ্যনো কি। আমি চাব লাগে যে অধাতুৰ তাৎপৰ্য, অধাতু আমি কিয় পঢ়িব লাগেনো, তাৰ কি ইম্পৰ্টেঞ্চনো আছে। এতিয়া জীৱ এটা জীয়াই থাকিবৰ কাৰণে অধাতুৰ প্ৰয়োজন বুলি কোৱা হৈছে। মানে জীৱৰ উপস্থিতি অধাতুৰ ওপৰত নিৰ্ভৰ কৰে। কেনেকৈ নিৰ্ভৰ কৰে তোমালোকে অকণমান আইডিয়া কৰিব পাৰিবানে? জীৱৰ উপস্থিতি অধাতুৰ ওপৰত নিৰ্ভৰ কৰে। কেনেকৈ নিৰ্ভৰ কৰে? কি হয় জানা? আমি যে উশাহত কি লৈছোঁ? অক্সিজেন গেছ লৈছোঁ। সেই অক্সিজেন গেছটো কিনো? অধাতু। আমি নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিছোঁ আৰু গছেই সেই কাৰ্বন ডাই অক্সাইড লৈ পেলাই কি কৰিছে? খাদ্য প্ৰস্তুত কৰিছে। সেই খাদ্য আকৌ আমি খাইছোঁ। গতিকে আমি জীয়াই থাকিবলৈ, গছক জীয়াই থাকিবলৈ কি লাগে? অধাতু লাগে। আৰু সেই অধাতুবিলাক হৈছে অক্সিজেন। অক্সিজেন তোমালোকে উদাহৰণস্বৰূপে লিখিব পাৰা যে অক্সিজেন, O2 মানে হৈছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড হৈছে অধাতু। কাৰ্বন ডাই অক্সাইডৰ এতিয়া সি এটা গেছ হয় আৰু কাৰ্বন, অক্সিজেন এই গোটেইবিলাকেই তাত থকা কি হয়? অধাতু হয়। গতিকে অধাতুৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া ইয়াৰ পাছত অকল এটা কথাই নহয়, আৰু আছে যে কয়লা কিহেৰে গঠিত জানানে? কয়লা হৈছে কাৰ্বনেৰে গঠিত। আৰু কয়লা কি? শক্তি উৎপন্ন কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? কয়লা ব্যৱহাৰ কৰোঁ। তোমালোকে আগতে শুনিছা এই ৰেলগাড়ীবিলাক কিহেৰে চলিছিলে? আগতে কয়লাৰে চলিছিলে। আৰু এতিয়াও তোমাৰ যিবিলাক তন্দুৰ থাকে সেইবিলাকত কি ব্যৱহাৰ কৰা হয়? কয়লা ব্যৱহাৰ কৰা হয়। আৰু সেইটো কিহেৰে গঠিত? কাৰ্বনেৰে গঠিত। আৰু কাৰ্বন এটা কি? অধাতু। তাৰ পাছত আহিলে হীৰা, কাৰ্বনেৰে গঠিত। হীৰা কাৰ্বনেৰে গঠিত মানে কি? কাৰ্বনটো অধাতু, গতিকে হীৰাটো কি হ'ব? অধাতু হ'ব। তাৰ পাছত নিয়ন। নিয়ন লাইটত ব্যৱহাৰ কৰা হয়। লাইটত মানে বৈদ্যুতিক চাকিত ব্যৱহাৰ কৰা হয়। লাইটত বুলিয়ে লিখিছোঁ মই এতিয়া। তোমালোকে ভাল ভাষাত লিখিব খুজিলে তোমালোকে কি ক'ব পাৰা? বৈদ্যুতিক চাকি বুলি ক'ব পাৰা। নিয়ন লাইটবিলাক তোমালোকে চাগে দেখিছা। গতিকে নিয়ন লাইটত ব্যৱহাৰ কৰা হয়, মানে লাইট জ্বলাবলৈ ব্যৱহাৰ কৰা হয় নিয়নটো। তাৰ পাছত ক্ল'ৰিন ক'ত থাকে জানানে তোমালোকে? ক্ল'ৰিন পানীত থাকে। ক্ল'ৰিন পানীত পোৱা যায়। এতিয়া পানীত তোমালোকে ক্ল'ৰিন কেনেকৈ পোৱা? আচলতে তোমালোকে ক্লাছ 7ত যেতিয়া পানীৰ যিবিলাক ব্যৱহাৰৰ কথা পঢ়িছিলা, তাত পানীৰ যিটো মানে বিশুদ্ধকৰণ প্ৰক্ৰিয়া পঢ়িছিলা, তাত তোমালোকে একেবাৰে শেষত পাইছিলা যে ক্ল'ৰিন গেছ পঠিয়াই দিয়া হয়। কেলে দিয়ে? যাতে মাইক্ৰ' অৰ্গেনিজিম বা অণুজীৱবিলাক সিহঁতে ধ্বংস কৰিব পাৰে, তাৰ কাৰণে পঠাই দিয়া হয়। তেতিয়া কি হয়? ক্ল'ৰিনৰ আচলতে আমি টেষ্ট কৰি চালে সেই পানীখিনিত ক্ল'ৰিন পাম। এতিয়া তোমালোকে কেতিয়াবা শুনা ব্লিচিং পাউডাৰ দি দিয়ে, তাতো কি থাকে? ক্ল'ৰিন থাকে। গতিকে পানীত আমি সাধাৰণতে ক্ল'ৰিন পাওঁ। এইবিলাক হৈছে অধাতু। আমি যে অধাতুৰ কথা যে আমি পঢ়ি আছোঁ, অধাতু যে ইমানখিনি যে আমি অধাতু পাইছোঁ, আচলতে সেইবিলাকৰ কথা কোৱা হৈছে যে বেলেগ বেলেগ অধাতুবিলাকৰ বিভিন্ন ধৰণৰ কাম আছে আৰু সেইকাৰণে আমি অধাতু পঢ়িব লাগে। এতিয়া আমি অধাতুৰ ইতিহাস, মানে অধাতুবিলাকৰ কথা আমি এতিয়া পঢ়িবলৈ পাইছোঁ কিতাপত। কিন্তু আচলতে অধাতুৰ যেতিয়া সৃষ্টি হৈছিল বা অধাতু যেতিয়া অধাতুবিলাক যেতিয়া ডিস্কভাৰ কৰিছিলে, আৱিষ্কাৰ কৰিছিলে, তেতিয়া যথেষ্ট কষ্ট স্বীকাৰ কৰিছিলে বিভিন্ন বিজ্ঞানীয়ে। গতিকে আমি সেইখিনি অকণ পঢ়ি লোৱাটো ভাল। গতিকে কাৰ্বন কেতিয়া আৱিষ্কাৰ হৈছিল জানানে? কাৰ্বন যেতিয়া আৱিষ্কাৰ হৈছিলে, কোনো তেতিয়া বুৰঞ্জীৰ ব্যৱস্থা নাছিলে। পূৰ্ব বুৰঞ্জীৰ সময়তে হৈছিলে। মানে সেইকাৰণে আমি কোনো ধৰণৰ নিৰ্দিষ্ট এটা চনৰ কথা আমি ক'ব নোৱাৰোঁ। কাৰ্বন আমুক চনতে আৱিষ্কাৰ হৈছিল বুলি আমি ক'ব নোৱাৰোঁ। তোমালোকে মাত্ৰ জানিব পাৰা যে এতিয়া তোমালোকে কয়লা সৃষ্টিৰ কথা শুনিছা, পেট্ৰলিয়াম সৃষ্টিৰ কথা শুনিছা। কয়লা আৰু পেট্ৰলিয়াম বুলি তোমালোকৰ এটা চেপ্টাৰ আছে। ইয়াৰ পাছত আমি যেতিয়া পঢ়িম, তাত তোমালোকে আৰু ভালকৈ গম পাবা কয়লা কেনেকৈ উৎপন্ন হয়। তোমালোকে চালে গম পাবা। কয়লা হৈছে অধাতু আৰু ইহঁতৰ উৎপত্তি হ'বলৈ কাৰণে 300 নিযুত বছৰৰো অধিক বছৰৰ দৰকাৰ হয়। গতিকে কয়লা উৎপত্তি হ'বৰ কাৰণে বিভিন্ন গছ গছনি, জীৱ জন্তু, বিশেষকৈ গছ গছনিবিলাক সাগৰৰ পৃষ্ঠৰ তললৈ গুচি যায়। তাৰপাছত মাটিৰ তললৈ গৈ বাৰে বাৰে তাৰ মাটিৰ ওপৰত মাটি, সাগৰৰ ওপৰত সাগৰ আহি কি হয়? উচ্চ তাপ আৰু পানী, তাৰপাছত চাপ, এইবিলাকৰ প্ৰবলত আহি পেলাই কি হয়গৈ? কয়লাৰ সৃষ্টি হয়। গতিকে সেইবিলাকনো কি? আচলতে কাৰ্বনবিলাক বিভিন্ন শ শ বছৰ আগতে আচলতে সৃষ্টি হৈছিল। তাৰ পাছত আহিলে ফছফৰাছ। ফছফৰাছ কেতিয়া হৈছিলে জানানে? 13th century, মানে 1300 শতিকা।
গতিকে তেতিয়াই হৈছিলে আৰু ইহঁতক কি কৰা হয় জানানে বিস্ফোৰক হিচাপে ব্যৱহাৰ কৰা হয় বিস্ফোৰক এতিয়া তোমালোকে মেটষ্টিক জুইশলা কাঠিডাল তোমালোকে দেখিছা আমি অলপ ঘঁহাই দিলে কি হয় জ্বলি যায় তাত কি থাকে ৰঙা ৰঙৰ যে টুপিটো থাকে সেইটো আচলতে কিহেৰে গঠিত ৰঙা ফসফৰাছেৰে গঠিত ৰঙা আৰু বগা দুটা ধৰণৰ ফসফৰাছ পোৱা যায় বগাটো বেছিয়ে মানে শক্তিশালী গতিকে বগা ফসফৰাছ যদি বাহিৰলৈ গুচি আহে মানে বায়ুৰ সংস্পৰ্শলৈ যদি আহে তেতিয়াহ'লে কি হয় সি জ্বলি যায় কিন্তু ৰঙা ফসফৰাছটো পটককৈ জ্বলি নাযায় যদিও ঘঁহাই দিলে ঘঁহনি খালে সি জ্বলি যায় আচলতে ৰঙাটো বগালে সলনি হৈ যায় সেইকাৰণে ফসফৰাছক কি কৰা হয় জানানে পানীত সংৰক্ষণ কৰা হয় গতিকে তোমালোকে এইবিলাক কথা কিন্তু মনত ৰাখিবা এইবিলাক মই যদিও এক্সট্ৰা কথা তোমালোকক কৈছোঁ এইবিলাক কিন্তু ইম্পৰ্টেণ্ট কথা বিস্ফোৰক হিচাপে ব্যৱহাৰ কৰিবলৈ আমি ফসফৰাছ ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ তোমালোকে দিৱালী বা এইবিলাকত তোমালোকে দেখিছা কেনেকৈ বম ব্লাষ্ট মানে বম যিবিলাক ইউজ কৰে যিবিলাক তোমাৰ ফটকা ইউজ কৰে সেইবিলাকত আচলতে ফসফৰাছ দিয়া হয় যাতে সি অলপ হিট পালে যাতে সি বাৰ্ষ্ট হৈ যায় সেইবিলাক বিস্ফোৰক বুলি কোৱা হয় এক্সপ্ল'চিভ বুলি কোৱা হয় তাৰ পাছত আহিলে অক্সিজেন অক্সিজেনো এটা কি অধাতু আৰু ইয়াক কেতিয়া আৱিষ্কাৰ হৈছিল জানানে 1774 চনত কোনে আৱিষ্কাৰ কৰিছিল জানা লেভয়ছিয়াৰে আৱিষ্কাৰ কৰিছিল লেভয়ছিয়াৰ নামৰ এজন বিজ্ঞানী আচলতে তেওঁ যথেষ্টখিনি অধাতু আৱিষ্কাৰ কৰিছিল গতিকে তেখেতে 1774 চনত কৰিছিলে তাৰ পাছত অক্সিজেনৰ পাছত কি কৰিছিলে জানানে নাইট্ৰজেন তেখেতেই কৰিছিলে নাইট্ৰজেনৰ আৱিষ্কাৰ আৰু একেটা চনতে কৰিছিলে আচলতে 1774 তাৰ পাছত ক্লৰিন আৱিষ্কাৰ আকৌ তেওঁ কৰা নাছিলে ক্লৰিন কেনেকৈ আৱিষ্কাৰ হৈছিলে ক্লৰিনৰ আৱিষ্কাৰ কৰিছিলে তোমালোকে এইটো ভালকৈ লিখিবা মোৰ বানানটো ভুল হৈছিলে আচলতে ক্লৰিন আৱিষ্কাৰ কৰা মানুহজনৰ নাম হৈছে স্কিল মই ইংলিছত তোমালোকক লিখি দিছোঁ এই নামটো স্কিল বুলিয়ে লিখিছোঁ কিন্তু প্ৰনাউন্সিয়েশ্যন হয়তো বেলেগো হ'ব পাৰে 1774 আচলতে তেওঁ সমসাময়িক এজন চাইণ্টিষ্ট একেটা সময়তে আৱিষ্কাৰ কৰিছিলে তাৰ পাছত আহিলে ছালফাৰ ইয়াক আকৌ কোনে আৱিষ্কাৰ কৰিছিল জানানে লেভয়ছিয়াৰে আৱিষ্কাৰ কৰিছিল তাৰমানে তোমালোকে গম পাব পাৰিছা চাগে লেভয়ছিয়াৰে যথেষ্ট সংখ্যক অধাতু আৱিষ্কাৰ কৰিছিল ছালফাৰ কৰিছিলে কেতিয়া জানানে 1777 তাৰ পাছত হাইড্ৰজেন লেভয়ছিয়াৰ আচলতে হাইড্ৰজেনৰ আৱিষ্কাৰৰ কাৰণে আচলতে তেখেত যথেষ্ট ফেমাছ গতিকে লেভয়ছিয়াৰে হাইড্ৰজেন কেতিয়া কৰিছিলে 1783 ইয়াৰ 1777 দেই ইয়াতে মই এটা 7 বেছিকৈ লিখিছোঁ এইটো ভুলতে গতিকে 1777ত ছালফাৰ কৰিলে আৰু 1783ত কি কৰিলে হাইড্ৰজেন আৱিষ্কাৰ কৰা হৈছিল গতিকে এইখিনি হৈ গ'ল অধাতুৰ ইতিহাস ইয়াৰ পাছত আমি চাব লাগে অধাতুৰ ভৌতিক ধৰ্ম যেনেকৈ আমি ধাতুৰ ক্ষেত্ৰত ভৌতিক ধৰ্মবিলাক চাইছিলোঁ তেনেকৈ অধাতুৰো কি থাকিব ভৌতিক ধৰ্ম থাকিব গতিকে অধাতুৰ ভৌতিক ধৰ্মৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে আমি প্ৰথমতেই চাব লাগিব প্ৰথমতে আমি কি চাব লাগিব যে চিকমিকনিৰ কথা যে আমি পাইছিলোঁ চিকমিকনিৰ কথা আমি যদি ক'বলৈ যাওঁ অধাতুৰ কিন্তু কোনো ধৰণৰ চিকমিকনি নাই তোমালোকে এতিয়া কাৰ্বন বা তোমালোকে কয়লা কাঠ এইবিলাক তোমালোকে দেখিছা সিহঁতৰ জানো চিকমিকাই থাকে জানো চিকমিকাই নাথাকে গতিকে অধাতুৰ ভৌতিক ধৰ্মৰ ক্ষেত্ৰত আমি প্ৰথমতে লিখিম যে চিকমিকনি ইহঁতৰ নাই আৰু সনাদ হয়নে সনাদ নহয় যদি আমি ধাতুৰ টুকুৰা এটা কোবাই থাকোঁ মানে লোহাৰ টুকুৰা এটা যদি আমি কোবাই থাকোঁ ঘণ্টাবিলাক যদি কোবাই থাকোঁ এটা ঘণ্টা বজোৱা নিচিনা এটা ৰিং ৰিং শব্দ হয় কিন্তু আমি যদি কাঠ এটুকুৰা কোবাওঁ ধাপ ধাপ শব্দ হ'ব কিন্তু ৰিং ৰিং শব্দটো নহয় গতিকে ইয়াক সনাদ নহয় বুলি কোৱা হয় তাৰ পাছত কি কৈছে ঘাত সহনীয় নহয় মানে আমি কাঠ এটুকুৰা কোবাই কি কৰিব নোৱাৰোঁ তাক আমি এখিলা পাতলে সলনি কৰি দিব নোৱাৰোঁ ই ভাঙি থাকিব গতিকে ই ঘাত সহনীয় নহয় তাৰ পাছত নমনীয়ও নহয় কাৰণ আমি কাঠ এটুকুৰা বা কাৰ্বন এটুকুৰা কয়লা এটুকুৰা টানি পেলাই আমি কি কৰিব নোৱাৰোঁ তাৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰোঁ গতিকে নমনীয় নহয় কিন্তু ইহঁতৰ মাজেৰে তাপো পাৰ হৈ নাযায় তাপৰ কুপৰিবাহী বুলি লিখিছোঁ মানে তাপৰ পৰিবাহী তাপ পৰিবহণ কৰিব নোৱাৰে সেইকাৰণে আমি হেণ্ডেলবিলাকত কাঠ ব্যৱহাৰ কৰোঁ তাৰ পাছত প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰা হয় ইহঁতি তাপৰ কুপৰিবাহী
যেনেকৈ তাপৰ কুপৰিবাহী তেনেকৈ ইহঁতি বিদ্যুতৰো কুপৰিবাহী সেইকাৰণে প্লাষ্টিকৰ কভাৰ যে লগাই দিয়া হয় বাহিৰত তাঁৰবিলাকৰ বাহিৰত কি লগাই দিয়ে প্লাষ্টিকৰ কভাৰ লগাই দিয়ে যাতে আমাৰ ইলেক্ট্ৰিক শ্বক নালাগে সেইকাৰণে প্লাষ্টিকৰ কভাৰবিলাক লগাই দিয়া হয় আৰু সেইটো কিহৰ কাৰণে লগাইছে কাৰণ ইহঁতি বিদ্যুতৰ কুপৰিবাহী আৰু ইহঁতি কি হয় জানানে আৰু দুটামান পইণ্ট লিখি লোৱা ইহঁতি কোমল মানে কোবাই দিলে ভাঙি যায় আচলতে আৰু ইহঁতৰ ঘনত্ব যথেষ্ট কম সেইকাৰণে ইহঁতক দাঙিবলৈ হ'লে লোহা এটুকুৰা দাঙোতে যিমান কষ্ট হ'ব কিন্তু কাঠ এটুকুৰা দাঙোতে সিমান কষ্ট নহয় গতিকে এইখিনি হৈছে অধাতুৰ ভৌতিক ধৰ্ম এতিয়া আমি এতিয়ালৈকে ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মবিলাক চালোঁ ধাতু আৰু অধাতু কি আমি এইখিনিতো গম পালোৱেই তাৰ উপৰিও আমি কি চালোঁ ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ ক্ষেত্ৰতো আমি চালোঁ কিন্তু এতিয়া আমি কিছুমান এনেকুৱা হয় প্ৰতিটো বস্তুৰে কি থাকে ব্যতিক্ৰম থাকে গতিকে ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ ক্ষেত্ৰতো কি আছে ব্যতিক্ৰম কিছুমান আছে তাৰ আগতে মই তোমালোকক এটা প্ৰশ্ন দি লওঁ এইখিনিতে তোমালোকে এই প্ৰশ্নটো লিখি লোৱা ধাতু আৰু অধাতুৰ আমি ভৌতিক ধৰ্মৰ ভিতৰত যেতিয়া আমি চাইছোঁ তেতিয়া আমি কি দেখা পাইছোঁ যে ইহঁতৰ মাজত যথেষ্ট পাৰ্থক্য আছে সম্পূৰ্ণ অপজিট সম্পূৰ্ণ ওলোটা গতিকে তোমালোকে কি কৰিবা ভৌতিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ মাজত থকা পাৰ্থক্যবিলাক উলিয়াবা ভৌতিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ মাজত থকা পাৰ্থক্যসমূহ লিখা ধাতু আৰু অধাতুৰ যিখিনি পাৰ্থক্য সেইখিনি আমি ভৌতিক ধৰ্মৰ ভিত্তিত চাম ভৌতিক ধৰ্মৰ ভিত্তিত মানে যেনেকৈ ধাতুৰ চিকমিকনি আছে অধাতুৰ চিকমিকনি নাই সেইটোৱে হৈছে ভৌতিক ধৰ্মৰ ভিত্তিত তেহেঁতৰ পাৰ্থক্য গতিকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰি মোক দেখুৱাবা ইয়াৰ পাছত আমি এতিয়া কি চাম ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ ক্ষেত্ৰত ব্যতিক্ৰম অৰ্থাৎ কিনো বেলেগ বেলেগ ইহঁতৰ ব্যতিক্ৰম আছে প্ৰথমতে আমি চাব লাগে সাধাৰণ উষ্ণতাত ধাতুবিলাক সাধাৰণতে কি হয় কঠিন হয় মানে কঠিন অৱস্থাত থাকে কিন্তু এবিধ ধাতু আছে যিবিধ সাধাৰণ উষ্ণতাত কিন্তু কি হৈ থাকে জুলীয়া অৱস্থাত থাকে গতিকে সেই ধাতুবিধৰ নাম কি তোমালোকে জানানে বাৰু তোমালোকে থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা দেখিছা সেইটোৰ নাম হৈছে মাৰ্কাৰী বা পাৰা বুলি যিটো আমি কওঁ সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা একমাত্ৰ ধাতুবিধ হৈছে এবিধেই ধাতু আছে আৰু সেই ধাতুবিধ হৈছে কি জানানে মাৰ্কাৰী আৰু ইয়াক ক'ত ব্যৱহাৰ কৰা হয় পাৰা যে ব্যৱহাৰ কৰা হৈছে তোমালোকে থাৰ্মোমিটাৰত দেখিছা চিলভাৰ কালাৰৰ এটা লেয়াৰ থাকে আৰু সেইটো কি হয় ওপৰৰ পৰা মানে তলৰ পৰা ওপৰলৈ উঠি যায় যেতিয়া টেম্পাৰেচাৰটো যদি বাঢ়ি যায় তেতিয়া ওপৰলৈ উঠি যায় কিমান হ'ল টেম্পাৰেচাৰ চাবৰ কাৰণে সেই পাৰাৰ লেভেলটো আমি চাওঁ গতিকে সেই পাৰাটো মানে কি মাৰ্কাৰীটো সেইটোৱে তৰল অৱস্থাত আছে সেইকাৰণেহে সি ওপৰলৈ তললৈ নামিব পাৰিছে তৰল অৱস্থাত থাকে সাধাৰণতে সাধাৰণ উষ্ণতাত ই কি হয় তৰল অৱস্থাত আমি পাওঁ আৰু সেইটো এটা হৈছে ধাতু গতিকে সেইটো ব্যতিক্ৰমী হ'ব লাগিব কাৰণ ধাতুবিলাককতো সাধাৰণতে আমি তৰল অৱস্থাত নাপাওঁ কিন্তু আমি ধাতু এটা তৰল অৱস্থাত পাইছোঁ সেইটো হৈছে মাৰ্কাৰী ইয়াৰ পাছত ধাতুবিলাকৰ কথা আমি জানো যে সিহঁতৰ কি আছে গলনাংক বেছি মানে এতিয়া গলনাংক মানে কিনো যিমান উষ্ণতাত সি গলিব পাৰে ধাতুবিলাক সহজতে গলি নাযায় তুমি এতিয়া লোহা এটুকুৰা সহজতে গলাই দিব নোৱাৰা তাৰ কাৰণে কি দিব লাগিব বহুত বেছি তাপ দিব লাগিব তাৰ মানে কি তাৰ গলনাংক বেছি তাৰ বেছি উষ্ণতাৰ প্ৰয়োজন হয় বেছি তাপৰ প্ৰয়োজন হয় তাক গলিবৰ কাৰণে কিন্তু তাৰ উপৰি কিছুমান দুই এবিধ ধাতু আছে যিবিলাকৰ গলনাংক কম অৰ্থাৎ সিহঁতি সোনকালে গলি যায় সেই গলনাংক কম থকা ধাতুবিলাক কি জানানে গেলিয়াম আৰু চিজিয়ামৰ বাহিৰে সকলো ধাতুৰে গলনাংক বেছি মানে তোমালোকে কি গম পালা যে ধাতুৰ গলনাংক বেছি কিন্তু তাৰে ভিতৰতে দুবিধ ধাতু আছে সেই ধাতুৰ ভিতৰৰ নাম হৈছে এবিধ হৈছে গেলিয়াম আৰু এবিধ হৈছে কি
চিজিয়াম, গতিকে ইহঁতৰ গলনাংক কিন্তু সকলো ধাতুৰ গলনাংক বেছি, ইহঁতৰ গলনাংক কিন্তু কম। গেলিয়াম আৰু চিজিয়ামৰ গলনাংক কম হ'ব লাগিব। তাৰ পাছত এবিধ অধাতুৰ কথা ক'ম, যিবিধৰ কি আছে চিকমিকনি আছে। সেইবিধ কি জানানে? আয়ডিন। আয়ডিন এবিধ অধাতু, কিন্তু ইয়াৰ কি আছে? চিকমিকনি আছে। তোমালোকে আয়ডিন যদি লেবৰেটৰীত পিছত তোমালোকে ডাঙৰ হ'লে যেতিয়া তোমালোকে লেবৰেটৰীত যদি যাবলৈ পোৱা বা তোমালোকে যদি ছায়েন্স পঢ়া তেতিয়াহ'লে তোমালোকে লেবৰেটৰীত দেখিবা তাত আয়ডিন থাকে। আয়ডিনবিলাক সৰু সৰু গুটি গুটি তোমালোকে কিছুমান বল টাইপৰ দেখিবা। সিহঁতৰ কি হয়, খুব শ্বাইনি ছাৰ্ফেচ এটা আছে, চিকমিকাই থাকে। যেনেকৈ ৰূপবিলাক চিকমিকাই থাকে, সোণবিলাক যেনেকৈ চিকমিকাই থাকে, তেনেকৈ আয়ডিনবিলাকো কিন্তু চিকমিকাই থাকে। গতিকে আয়ডিন এবিধ অধাতু, কিন্তু চিকমিকনি আছে। গতিকে আমি যদি দেখোঁ এটা চিকমিকাই থকা বস্তু এটা সি ধাতু হ'ব পাৰে মানে অধাতু হ'ব পাৰে। সাধাৰণতে চিকমিকাই থকা বস্তুবোৰ কি হয়, ধাতু হয়, কিন্তু এনেকুৱা কিছুমান অধাতুও আছে যিবিলাকৰ চিকমিকনি আছে। গতিকে সেই অধাতুবিধ হৈছে আয়ডিন। সেই এক্সেপশ্যনখিনি আমি গম পাব লাগে, ব্যতিক্ৰম কোনটো আমি সেইটো জানিলেই হৈ গ'ল। ইয়াৰ পাছত আমি আৰু এটা বস্তু চাম, কাৰ্বনৰ এটা বহুৰূপ আছে। কাৰ্বনৰ এটা বহুৰূপ, কাৰ্বনৰ এটা নহয় আচলতে, কাৰ্বনৰ 3টা বহুৰূপ আছে। তাৰে এবিধ বহুৰূপ হৈছে হীৰা। এতিয়া বহুৰূপ মানেনো কি? বহুৰূপ, বহুৰূপ বুলি কওঁতে তোমালোকে গম পাইছা বিভিন্ন ৰূপত পোৱা যায়। মানে হীৰাটো আচলতে কাৰ্বনেই হয়, কিন্তু কাৰ্বনক আমি কেতিয়াবা হীৰা আকাৰত পাওঁ, কেতিয়াবা আমি তাক গ্ৰেফাইট হিচাপে পাওঁ, কেতিয়াবা আমি কয়লা হিচাপে পাওঁ, কেতিয়াবা আমি তাক ফুলাৰিন বুলি এটা বেলেগ ধৰণৰ বস্তু আছে সেইটো হিচাপেও পাওঁ। গতিকে তোমালোকে সেই বহুৰূপখিনি পাবা ক্লাছ 10ত, তোমালোকে ভালকৈ পাবা। কিন্তু এতিয়া তোমালোকে জানি থোৱা যে কাৰ্বনৰ এটা বহুৰূপ হৈছে হীৰা। হীৰাটো আচলতে কাৰ্বনেৰেই গঠিত। এইটো এটা কি অধাতু নহয় জানো? অধাতুবিলাক আমি কি বুলি পাইছিলোঁ? এতিয়া যে আমি যে প্ৰপাৰ্টিখিনি পঢ়িলোঁ, ধৰ্মখিনি যে চালোঁ, তাত আমি গম পাইছিলোঁ যে অধাতুবিলাক কি হয়, অধাতুবিলাক কঠিন নহয়। মানে ই সোনকালে মানে কি হৈ যাব পাৰে, ভাঙি যাব পাৰে, বা ইহঁতৰ গলনাংক এইবিলাক উতলাংক এইবিলাক কম হয় সাধাৰণতে, ধাতুতকৈ কম। কিন্তু হীৰা তোমালোকে জানা যে হীৰাৰে আমি বস্তু কাটিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ, কাঁচ কাটিবলৈ ব্যৱহাৰ কৰে, গ্লাছ কাটিবলৈ মানে ব্যৱহাৰ কৰা হয়। গতিকে হীৰাটো কি হয়, বহুত ষ্ট্ৰং। কাৰ্বনৰ এটা বহুৰূপ হীৰা। এতিয়ালৈকে আমি যিমান বস্তু আৱিষ্কাৰ হৈছে, গতিকে আমি এতিয়া একেবাৰে কৈ দিব নোৱাৰোঁ যে এইটোৱে হ'ব বুলি। কাৰণ কি হয়, ইয়াৰ পাছত আৰু যদি কিবা এটা বস্তু আৱিষ্কাৰ হৈ যায় যে এইটোহে বোলে বেছি ষ্ট্ৰং, তেতিয়া গম পাবা যে হীৰাটোতকৈও ষ্ট্ৰং কিবা ওলালে। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে আৱিষ্কাৰ হোৱা বস্তুৰ ভিতৰত এতিয়ালৈকে পৃথিৱীৰ আটাইতকৈ কঠিন পদাৰ্থ হৈছে হীৰা, পৃথিৱীৰ। আৰু সেইটো হৈছে এটা কি অধাতু। আমি অধাতুবিলাক কোমল বুলি পঢ়িলোঁ অকণমান দেৰি আগতে। ইয়াত তোমালোকে কি পালা? অধাতুবিলাক কি আছিলে? কোমল আছিলে। কিন্তু এইমাত্ৰ আমি কি পালোঁ? আটাইতকৈ কঠিন যিটো পদাৰ্থ সেইটো হৈছে আকৌ হীৰা, আৰু সেইটো এটা আকৌ অধাতু, মানে লোহাতকৈও কঠিন। গতিকে এইটো এটা খুব ধুনীয়া মানে এটা ব্যতিক্ৰম, আটাইতকৈ কঠিন পদাৰ্থ। আৰু ইয়াৰ গলনাংক আৰু উতলাংক কিন্তু বেছি হয়। ইয়াৰ গলনাংক আৰু উতলাংক, গলনাংক মানে সি সোনকালে গলি নাযায়, আৰু উতলাংক মানে যদি সোনকালে নগলে সি উতলিব কেনেকৈ সোনকালে, বুজি পালানে? উতলাংক বহুত কি হয়, বেছি হয়। গতিকে এইটো পালোঁ আমি হীৰাৰ বিষয়ে। ইয়াৰ পাছত আমি আৰু এটা কাৰ্বনৰ আৰু এটা বহুৰূপৰ কথা চাব লাগে। কাৰ্বনটো আকৌ কি? আকৌ এটা অধাতুৰে কথা কৈছোঁ, এবিধ অধাতু। কাৰ্বন এবিধ হৈছে অধাতু। গতিকে কাৰ্বনৰ যিটো বহুৰূপ, কাৰ্বনেৰে গঠিত বস্তুটো অধাতুৱেই হ'ব, এবিধ অধাতু। ইয়াৰ আন এবিধ বহুৰূপ হৈছে কি জানানে? গ্ৰেফাইট। মই ক'লোঁ যে এইমাত্ৰ গ্ৰেফাইট হিচাপেও আমি কাৰ্বনক পাওঁ। তোমালোকে পেঞ্চিলৰ যিটো আগটোত যে থাকে যে, সেইটো হৈছে গ্ৰেফাইট। ই কি হয় জানানে? বিদ্যুতৰ সুপৰিবাহী। ইহঁতৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে। গতিকে গ্ৰেফাইটৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যায়, আৰু ই হৈছে এটা অধাতু। কিন্তু আমি অলপ দেৰি আগতে কি পাইছিলোঁ যে তাপৰ আৰু বিদ্যুতৰ ই কি? সুপৰিবাহী। কিন্তু এতিয়া আমি কি পালোঁ? গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী, বিদ্যুৎ পাৰ হৈ যাব পাৰে। তেনেকৈ তোমালোকৰ আৰু দুটা মেটেলৰ কথা কওঁ, মেটেল মানে ধাতুৰ কথা কওঁ।
ক্ষাৰ ধাতুৰ কথা তোমালোকে পাবা পৰ্যাবৃত্ত তালিকাৰ একদম প্ৰথমটো স্তম্ভতে আচলতে যিবিলাক ধাতু থাকে যেনেকৈ লিথিয়াম তোমালোকে চাবাচোন লিথিয়াম ছ'ডিয়াম পটাছিয়াম ৰুবিডিয়াম এইবিলাক ক'ত আছে পৰ্যাবৃত্ত তালিকাখনত এতিয়া ক্ষাৰ ধাতু কি হয় লিথিয়াম ইহঁতক ক্ষাৰ ধাতু বুলি কোৱা হয় লিথিয়াম ছ'ডিয়াম তাৰ পাছত হৈ গ'ল আৰু পটাছিয়াম লিথিয়াম ছ'ডিয়াম আৰু পটাছিয়াম ইহঁতৰ আমি এটা প্ৰপাৰ্টিৰ কথা পঢ়িম ধৰ্মৰ কথা চাম এতিয়া ইহঁতি কি ধাতুবিলাক সাধাৰণতে কি হয় কঠিন হয় টান হয় হয়নে কিন্তু ইহঁতি আকৌ কি জানানে বহুত কোমল ইহঁতি ইমানেই কোমল যে ইহঁতক কি কৰিব পাৰি চুৰিৰে কাটি দিব পাৰি ইহঁতক কি কৰিব পাৰি চুৰিৰে কাটিব পাৰি সেইটো আচৰিত কথা হয়নে তোমালোকে লোহা এটুকুৰা কাটিব নোৱাৰা চুৰিৰে বা কাঠ এটুকুৰা ইজি নহয় চুৰিৰে কটা কিন্তু আমি ধাতুৱে হয় লিথিয়াম ছ'ডিয়াম আৰু পটাছিয়াম ইহঁতক আমি কি কৰিব পাৰোঁ চুৰিৰে কাটিব পাৰি গতিকে এইটো এটা খুব আচৰিত কথা সিহঁতৰ কি হ'ব তেতিয়াহ'লে ঘনত্ব কম হ'ব সিহঁতৰ ঘনত্ব কম আৰু ইহঁতৰ গলনাংকও কম সোনকালে গলি যায় ইহঁতৰ ৱেইটটো কম হয় বৰ পাতল হয় কোমল হ'লে সিহঁতি পাতলো হ'ব এতিয়া এই ধাতুবিলাক কি হয় তোমালোকে দেখিবা ইহঁতক ষ্ট'ৰ কৰিবৰ কাৰণে কি কৰে ছ'ডিয়াম বিশেষকৈ ষ্ট'ৰ কৰিবৰ কাৰণে সঞ্চয় কৰিবৰ কাৰণে কেনেকৈ কৰে ইহঁতক কেৰচিনত ৰখা হয় কেৰচিনৰ ডাব্বাত ভৰাই ৰখা হয় নহ'লে কি হ'ব ইহঁতি জ্বলি যাব বায়ুৰ সংস্পৰ্শলৈ আহিলে জ্বলি যায় ইমানেই বেছি ইহঁতৰ ৰিয়েক্টিভ মানে তোমালোকে যেতিয়া ৰাসায়নিক বিক্ৰিয়াৰ কথা পঢ়িবা ধাতু আৰু অধাতুৰ তেতিয়া তোমালোকে গম পাবা এই কথাখিনি মই তোমালোকক তাত ভালকৈ বেছি ডিটেইলছত তোমালোকক সেইখিনি বস্তু পঢ়াই দিম এতিয়ালৈকে আমাৰ ধাতুৰ ভৌতিক ধৰ্ম অধাতুৰ ভৌতিক ধৰ্ম তেহেঁতৰ মাজত থকা পাৰ্থক্য এই গোটেই বস্তুখিনি আৰু লগতে ব্যতিক্ৰম এই গোটেই বস্তুখিনি আমি এতিয়ালৈকে চালোঁ তোমালোকৰ যদি কিবা ডাউট আছে মোক সুধিবা